নমস্কাৰ দৰ্শকসকল আমি সকলোৱে জানো যে অসমত এডভান্টেজ আসাম 2.0 হ'বলৈ গৈ আছে। ইয়াৰ বাবে অসম চৰকাৰে ব্যাপক প্ৰস্তুতি চলাই আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাবলৈ দক্ষিণ পূব এছিয়া ভ্ৰমণ কৰিও আহিল। থাইলেণ্ড, দক্ষিণ কোৰিয়া ইত্যাদি জাপান আদি দেশ ভ্ৰমণ কৰি আহিলে। তেওঁ উদ্যোগ মন্ত্ৰী বিমল বৰায়ো গল্ফ কাণ্ট্ৰিবিলাকত গৈ কাটাৰ, আৰৱ এইবিলাকত গৈ তেওঁ নিমন্ত্ৰণ জনাই আহিছে বিনিয়োগকাৰীসকলক। এনেদৰে জয়ন্ত মল্ল বৰুৱাই বেংগলোৰ বা নাগপুৰ এইবিলাকত থকা দেশীয় যিবিলাক বিনিয়োগকাৰী আছে তেওঁলোকক আমন্ত্ৰণ জনাই আহিছে। এনেকৈ ব্যাপক এটা প্ৰস্তুতি চলি আছে। অনুষ্ঠানটি অনুষ্ঠিত হ'ব 25 ফেব্ৰুৱাৰীৰ দিনা, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। 25 তাৰিখৰ আগদিনা অৰ্থাৎ 24 ফেব্ৰুৱাৰীৰ দিনা অসমৰ অন্যতম জনগোষ্ঠী চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন হ'ব। তাত প্ৰধানমন্ত্ৰীয়ে সেই ঝুমুৰ নৃত্য চাব। বিশ্ব ৰেকৰ্ডৰ কাৰণে যিবিলাক কৰ্তৃপক্ষ আছে তেওঁবিলাকো উপস্থিত থাকিব। গতিকে এটা ব্যাপক প্ৰস্তুতি চলি আছে আৰু আনুষংগিক কাম কাজবিলাকো চলি আছে। যেনে গোপীনাথ বৰদলৈ বিমানবন্দৰক আগতকৈ ডেভেলপ কৰা হৈছে, যাতে নিমন্ত্ৰিত অতিথিবিলাকে আহি তাত কোনো অসুবিধা নাপায় বা আকৰ্ষিত হৈ নামিয়েই লেণ্ড কৰিয়ে তেওঁলোকে অসমৰ প্ৰতি এটা ভাল ছবি এটা ক্ৰিয়েট হয় তেওঁলোকৰ অন্তৰত, তেওঁলোকৰ মনোজগতত। গতিকে সেই সম্পৰ্কৰ কাম কাজবিলাক চলি আছে। অকল গোপীনাথ বৰদলৈ বিমানবন্দৰেই নহয়, বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম চলি আছে বৰ্তমান গুৱাহাটীত। যোৱাকালি বিমানবন্দৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে চাই লওঁ আহক। প্ৰায় আমি দেখা পাওঁ যে 1000 প্ৰথমতে আমাৰ যিটো ফ্ৰণ্টেজ আছিলে 200 বৰ্গমিটাৰ আছিলে, তাক 1000 বৰ্গমিটাৰলৈকে বৃদ্ধি কৰা হৈছে। আগতে প্ৰৱেশ বা এণ্ট্ৰেঞ্চ 8টা আছিলে, এতিয়া 14টালৈকে কৰা হৈছে। সন্মুখত এখন বাগিচা কৰা হৈছে, সুন্দৰ ৱাল এখন কৰা হৈছে ছাউণ্ড প্ৰুফ আদিৰ সুবিধাৰ কাৰণে। আৰু বিশেষকৈ DG এপ যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে 4টা সুকীয়া এণ্ট্ৰেঞ্চো বনোৱা হৈছে। এই গোটেইখিনি সুবিধা যোৱা 2 মাহত প্লেনিং কৰি পেলাই বৃদ্ধি কৰা হৈছে, যাতে এডভান্টেজ আসাম 2.0ৰ সময়ত যিসকল অতিথি আহে তেওঁলোকে এটা খুব ভাল এক্সপিৰিয়েঞ্চ এটা গুৱাহাটী এয়াৰপৰ্টত নামিয়ে পাব পাৰে। তাৰোপৰি এই নতুন যিটো ছেটআপ, এই নতুন ছেটআপটোত কাম কৰাৰ অভ্যাস হোৱাৰ লগে লগে বিমানবন্দৰৰ বিষয়া কৰ্মচাৰীসকলে আমাৰ নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেলটোতো কাম কৰিবলৈ সুবিধা পাব। নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেলটো আমি আশা কৰিছোঁ যে থাৰ্ড পাৰ্ট আমাৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত আমি উদ্বোধন কৰিব পাৰিম। তাৰ আগতে এই এক্সপিৰিয়েঞ্চটো বিশেষকৈ বিমানবন্দৰৰ নতুন যি বনোৱা হৈছে, সৃষ্টি কৰা হৈছে, তাৰ অভিজ্ঞতাটোৱে গোটেই পৰিৱেশটোক অধিক নান্দনিক কৰি তুলিব। মই আমাৰ এই গোটেই কামখিনিৰ লগত জড়িত সকলোকে মই ধন্যবাদ জনাইছোঁ। আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো গোটেই আমাৰ অসমৰ দুৱাৰমুখ বুলি ক'ব পাৰোঁ, উত্তৰ পূৰ্ব দুৱাৰমুখ বুলি ক'ব পাৰোঁ। ভৱিষ্যতে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হ'ব। গতিকে মই আটাইকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ এয়াৰপৰ্টটো নিৰ্মাণ কৰাৰ বাবে। তাত বিশেষ একো নাছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো অসমলৈ ভ্ৰমণ হ'ব সেইটো চূড়ান্ত কৰাটোৱে মূল উদ্দেশ্য আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24 তাৰিখে গধূলি 5 বজাত গুৱাহাটীলৈ আহিব আৰু তেখেতে ঝুমুৰৰ সামূহিক নৃত্য নিজে চাব বা নিজে উপস্থিত থাকিব। পিছদিনাখন 11:30টাৰ পৰা 1:30 বজালৈ তেখেতে এডভান্টেজ আসাম কনক্লেভত যোগদান কৰিব। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে আৰু যিকেইজন মন্ত্ৰী আমি মাতিছোঁ তেওঁলোকৰো যাতে দিন বা সময়খিনি নিশ্চিত কৰিব পাৰোঁ, সেইকাৰণে মই যোৱাকালি আছিলোঁ। আৰু গুৱাহাটীত থকা দিল্লীত থকা অৱস্থাতে আমাৰ
কেইবাটাও ইম্পৰ্টেণ্ট প্ৰজেক্টছ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মাজুলী যোৰহাটৰ ব্ৰিজৰ যিমান সোনকালে পাৰে নতুনকৈ নিবিদা মুকলি কৰা, যোৰহাট ডিব্ৰুগড় পথছোৱাৰ আৰু এবাৰ আমি ৰিভিউ কৰিলোঁ। তাৰপিছত আমাৰ যিটো নুমলীগড় আৰু শোণিতপুৰৰ মাজৰ বিশ্বনাথৰ মাজত টানেল গহপুৰৰ, সি PIB-লৈকে গৈছে, দ্য ছেকেণ্ড ষ্টেপ বিফৰ গোয়িং টু কেবিনেট। গতিকে PIB-ত যিসকল বিষয়া বহিব তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ। গতিকে ৰিং ৰোডৰ সম্পূৰ্ণখিনি ফাইনেল হৈ গ'ল, টেণ্ডাৰখন ছেটেল হৈ গ'ল। যোনে পাবলগীয়া আছিল তেওঁলোকে পালে। এতিয়া অহা এমাহৰ ভিতৰত ৰিং ৰোডৰ কাম আৰম্ভ কৰিব পাৰিব। এই গোটেইখিনি এবাৰ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত বহি মই আকৌ এবাৰ এছেছমেণ্ট কৰিলোঁ যে কামবিলাক ঠিক গতিত গৈ আছে নাই। নিৰ্বাচনটো হ'ব, বিজেপি জিকিব আৰু বৰ বেছি পলিটিকেল মই কেম্পেইন কৰিলোঁ 2 দিন, কিন্তু মেইনলি অসমৰ কাৰণে মই সময় দি আছোঁ এতিয়া। দৰ্শকসকল, সুখৰ খবৰ যে এই ভিডিঅ'টো বনাই থকা অৱস্থাতে মই এটা গম পাইছোঁ যে জাপানৰ ৰাষ্ট্ৰদূত ইতিমধ্যে আহিব আমাৰ অসমলৈ আজি। আৰু আজি আহি ছেমিকণ্ডাক্টৰ উদ্যোগটো চাব, তেওঁ পৰিভ্ৰমণ কৰিব। তেওঁৰ লগত এটা ডাঙৰ টীমো আহিব। সেই টীমটোৱে আগতীয়াকৈ পৰিভ্ৰমণ কৰিব। আজি বিভিন্ন ধৰণৰ আলোচনা হ'ব। আমি সঁচাকৈ আশাবাদী। প্ৰথম এছাম এডভান্টেজ যিটো 1 হৈছিলে, সেইটোত যথেষ্ট বিফলতা আমি দেখিছিলোঁ। তাকে লৈ আমি এইটো জাষ্টিফাই কৰিব নোৱাৰোঁ, কিয়নো প্ৰথম অৱস্থাত চবৰে অকণমান কিবা কিবি হয়। তেতিয়া প্ৰাৰম্ভিক অৱস্থা আছিলে, কথাবিলাক সম্পূৰ্ণ আয়ত্তলৈ অহা নাছিলে নিশ্চয়। এতিয়া যিসকল বিষয়া আমলা আছে তেওঁলোকক যথেষ্ট পাকৈত হৈছে, পটু হৈছে প্ৰথম অভিজ্ঞতাটোৰ পৰা। গতিকে এইবাৰ আমি কামনা কৰিছোঁ বহু ইনভেষ্টৰে আমাৰ ইয়াত বিনিয়োগ কৰিব আৰু আমাৰ অসমীয়া ল'ৰাই চাকৰি পাব, অসমীয়া ল'ৰাই সংস্থান পাব, অঞ্চলটোৰ উন্নতি হ'ব, বিশ্বৰ বজাৰত অসমৰ গুৰুত্ব বাঢ়িব, অসমৰ নাম হ'ব। গতিকে আমি সঁচাকৈ আশাবাদী। এই ক্ষেত্ৰত প্ৰথম অৱস্থাত চান্দাৰ ধান্দা থকা অঞ্চলবিলাকত প্ৰথমতে উদ্যোগ স্থাপন কৰা নহয়, কাৰণ ইমেজটো নষ্ট হ'ব পাৰে অসমৰ। বাহিৰা কোনোবা কোম্পানী আহি তাত উদ্যোগ এটা স্থাপন কৰিলে তাত যেতিয়া অশান্তি দিব, চান্দা তুলিবলৈ গৈ বা বিভিন্ন কাৰণত ডকা হকা দিব, তেতিয়া অসমৰ ইমেজটো নষ্ট হ'ব আৰু কলিতে এই প্ৰচেষ্টাটো মৰহি যাব পাৰে। সেইকাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে যিবিলাক অঞ্চলত আন্দোলন প্ৰৱণ অঞ্চল যিবিলাক বা প্ৰতিক্ৰিয়াশীল চক্ৰটোৱে য'ত বেছি এক্টিভ হৈ থাকে, তেনেধৰণৰ অঞ্চলত এই উদ্যোগসমূহ স্থাপন নকৰিব বুলি সামাজিক মাধ্যমতহে কোনো মোৰ ব্যক্তিগত চ'ৰ্চ নাই, কিন্তু সামাজিক মাধ্যমত আড্ডাত এনেধৰণৰ কথা ওলোৱা আমি লক্ষ্য কৰিছোঁ। মোৰ মতে দল মত নিৰ্বিশেষে প্ৰত্যেকেই এই কামত আমি হাত উজান দিব লাগে। যোনে যেনেকৈ পাৰোঁ কণ্ট্ৰিবিউশ্যন ৰখাৰ যত্ন কৰিব লাগে। গতিকে আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সলৈ গৈ জনাওক। আজিলৈ এৰিছোঁ। এনেধৰণৰ ভিডিঅ' মই লৈ আহি থাকিম, মাত্ৰ চাই থাকিব ৰিয়েল ৰিয়েকশ্যন। ধন্যবাদ।